নমস্কাৰ বন্ধু বান্ধৱী সকল মই প্ৰণালী আৰু মই লৈ আহিছো মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ' আজিৰ ভিডিঅ'টোত মই তিতা ফুল পিঠাগুৰিৰ সৈতে খাৰ ৰান্ধিম আৰু আপোনালোককো অকণমান ইয়া দেখুৱাবলৈ চেষ্টা কৰিছো মই তিতা ফুল পিঠাগুৰিৰ সৈতে খাৰ কেনেকৈ ৰান্ধিম ইয়া প্ৰথমতে মই কেইপাহমান ফুল লৈ লৈছো ফুল মানে তিতা ফুল লৈ লৈছো এতিয়া ইয়াৰ পৰা মই এনেকৈ পাতবিলাক এৰুৱাই দিছো আৰু ইয়া দেখিছে কি ধুনীয়া লাগে তিতা ফুল পাহ দেখিবলৈ এতিয়া ইয়াৰ পৰা এনেকৈ পাহিবিলাক মই হাতেৰে খুলি লম অকণমান দুই এপাহ খুলি আপোনালোকক ইয়া দেখুৱাই দিছো এনেকৈ খুলি লম পাহিবিলাক একেবাৰে খুলিবলৈ সহজ হয় এনেকৈ গোটেইখিনি ফুলৰ পাহিবিলাক মই এৰুৱাই লম কিন্তু গোটেইখিনি এৰুৱাই থকা আপোনালোকক নেদেখাও অকণমান ভিডিঅ'টো ছুটি কৰি লৈছো আৰু ইয়া পাহিবিলাক মই এৰুৱাই ললো ইয়া দেখিছে মই অকণমান হাতত লৈ দেখুৱাই দিছো ইয়া ধুনীয়াকৈ মই তিতা ফুলখিনিৰ পৰা পাহিবিলাক এৰুৱাই পৰিষ্কাৰ কৰি ললো এতিয়া এইখিনি মই কিছু সময় বাবে বইল কৰিম এতিয়া মই এটা সসপেন লৈছো তাতে অকণমান পানী লৈ তিতা ফুলখিনি দি দিছো এনেকৈ তিতা ফুলখিনি বইল কৰিলে তিতাটো কমি যায় সেই কাৰণে অকণমান বইল কৰি ল'ব লাগে নহলে অকণমান গৰম পানী দি ললেও হয় আৰু ইয়া ধুনীয়াকৈ মোৰ তিতা ফুলখিনি বইল হৈ গল এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছো আৰু এইখিনি টুকি লম এনেকৈ মানে বইল কৰিলে তিতাটো অকণমান কমি যায় নহলে তিতা ফুল বহুত বেছি তিতা হয় মই তিতা ফুলখিনি কলখাৰৰ সৈতে বনাম সেই কাৰণে শুকান আঠিয়া কলৰ দুটা বাকলি লৈছো আৰু বাকলি দুটা ইয়া জুইত দি দিছো এনেকৈ খাৰ বনাই লম মই আৰু ইয়া দেখিছে আঠিয়া কলৰ বাকলি দুটা অলপমান আধা পুৰা নিচিনা হৈছে বেছি পুৰিব নালাগে বাকলিখিনি অলপ আধা পুৰা হৈ থাকোতেনে এনেকৈ উঠাই দিব লাগে আপোনালোকে দেখিছে মই ইমানটো জুখতে উঠাই দিলো আৰু এবাটি পানী তেনেকৈ বাকলি দুটা দি দিছো আৰু ইলুটি খিলুটি কৰি দিলে খুব ধুনীয়া খাৰ হৈ যাব এতিয়া এটা বাটি লৈছো আৰু বাটিত এখন চেকনি দি মই এনেকৈ কলখাৰখিনি চেকি খাৰখিনি উলিয়াই লম ধুনীয়াকৈ ইয়া ধুনীয়াকৈ মোৰ খাৰখিনি উলাই গলিয়া দেখিছে বহুত ডাঠ হৈ গৈছে আসলতে এনেকৈ কল বাকলিখিনি থৈ দিলে পানীখিনিত আধা ঘণ্টা মানৰ পাছত মানে যেতিয়া ঠাণ্ডা হ'ব তেতিয়া খুব ধুনীয়া খাৰ হয় আৰু ইয়া মোৰ খাৰ হৈ গল আৰু এফালে পিঠাগুৰিৰ লগত বনাম সেই কাৰণে মই 3 চামুচ মান পিঠাগুৰি লৈছো আৰু অকণমান পানী দি এনেকৈ পিঠাগুৰিখিনি গুলি লৈছো শুকানে দি দিব নালাগে অলপমান পানী দি এনেকৈ গুলি ল'ব লাগে সকলোখিনি যোগাৰ হৈ গলে মোৰ পিঠাগুৰিও হৈ গৈছে এতিয়া এখন কেৰাহী পাতিছো তাতে অকণমান তেল দি 3টা শুকান জলকীয়া আৰু এটা এনেকৈ কাটি লোৱা সৰুকৈ পিয়াজ আৰু লগতে অকণমান আদা নহৰু থেতেলিয়াই লৈছিলো খাৰৰ লগত অকণমান আদা নহৰু দিলেহে ভাল লাগে এতিয়া অকণমান ইয়া হেতাখনেৰে এনেকৈ লৰাই ভাজি লম আৰু খাৰৰ লগত হালধি দিব নালাগে এতিয়া এইখিনি হৈ গল এতিয়া ইয়াতে মই দি দিছো ইয়া মানে বইল কৰি ৰখা তিতা ফুলখিনি আৰু লগতে অকণমান নিমখ দি দিছো এতিয়া নিমখ দি এইখিনি আকৌ অকণমান সময় ভালকৈ ভাজি লম 3-4 মিনিট মান সময় এনেকৈ মই তিতা ফুলখিনি পিয়াজখিনিৰ সৈতে লৰাই ভাজি লম আৰু ইয়া দেখিছে 3-4 মিনিট হৈ গল ভজা মোৰ এতিয়া ইয়াতে মই চেকি লোৱা কলখাৰখিনি দি দিছো আৰু এতিয়া ইয়াতে অকণমান পানী দি এইখিনি মই ভালকৈ উতল আহিবলৈ দিম অলপ সময় পাছত ইয়া ধুনীয়াকৈ উতল আহি গল এতিয়া ইয়াতে মই এনেকৈ গুলি ৰখা পিঠাগুৰিকণ দি দিছো আৰু অকণমান হেতাখনেৰে পিঠাগুৰি দিয়াৰ পিছত লৰাই দিছো ইয়া মই ধুনীয়াকৈ লৰাই দিছো আৰু উতল আহিবলৈ দিম অলপ সময় আৰু ইয়া ভালকৈ লৰাই আছো আৰু ধুনীয়াকৈ লৰাই হৈ আছে ইয়া দেখিছে খুব ধুনীয়াকৈ মোৰ তিতা ফুলৰ খাৰখিনি হৈ গৈছে আৰু 3-4 মিনিট মান সময় এনেকৈ মই গেছতে ৰাখি দিছো আৰু এনেকৈ হেতাখনেৰে লৰাই আছো আৰু ইয়া দেখিলে খুব ধুনীয়াকৈ ডাঠ হৈ গল মোৰ তিতা ফুলৰ খাৰৰ আঞ্জাখন আৰু এইখন মোৰ সম্পূৰ্ণ হৈও গৈছে এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছো আৰু এতিয়া তিতা ফুলৰ খাৰৰ আঞ্জাখন ইয়া মই অকণমান আপোনালোকক ইয়া ওচৰৰ পৰা দেখুৱাই দিছো ইয়া দেখিছে আপোনালোকে ডাঠ পাতলটো নিজৰ হিচাপত কৰি ল'ব পাৰে মই ইমানটো জুখতে এনেকৈ ডাঠ কৰি লৈছো মানে মই ডাঠ কৰি খাই ভাল পাওঁ সেই কাৰণে মই ডাঠ কৰিছো আৰু আপোনালোকে যদি অকণমান পাতল কৰো বুলি ভাবে তেতিয়া হলে অকণমান পানী দি পাতল কৰিও ল'ব পাৰে আৰু আপোনালোকে আজি মই বনোৱা তিতা ফুলৰ খাৰৰ ৰেচিপিটো কেনে দেখিলে জনাই কমেন্ট এটা কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টোত লাইক এটাও কৰি দিব আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলো লগতে আপোনালোকে ইমান সময় ভিডিঅ'টো চাই মোৰ লগত শেষলৈকে সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে বহুত ধন্যবাদ